বনাই আছোঁ এই টিকেট ল'লোঁ। তো কিতাপত দেখি থকা ইমান দিনে এটি আজি ফাইনেলি ৰিয়েলত দেখা পাইছোঁ। তো এইটোৱে ৰংঘৰ। তো এই ৰংঘৰটো প্ৰমত্ত সিংহই বনাইছিলে। মেইনলি মানে ৰঙালী বিহুৰ সময়ত যিটো মানে কি বাফেলো মানে ম'হ যুঁজ হয়, এইটো দেখিছে, এইটো যিটো ম'হ যুঁজ হয় এই তাতে পিকচাৰটো দিয়া আছে। এইটো এটা সময়ত মানে ৰিয়েল হৈছিল আহোম স্বৰ্গদেউৰ সময়ত। তো এই ম'হ যুঁজটো চাবৰ কাৰণে বা বিহুৰ দৃশ্যবিলাক চাবৰ কাৰণে এই ৰংঘৰটো মানে প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াতে উঠি ৰজা মহাৰজাবিলাকে এই ম'হ যুঁজবিলাক চাইছিল মানে। তো এতিয়া মানে এইটো এটা ৱৰ্ল্ড হেৰিটেজ ছাইট বুলি আমি ক'ব পাৰোঁ, যিটো আহোম ডাইনাষ্টিৰ সময়ত মানে বনোৱা হৈছিল। তো ভবাতকৈ এইটো ডাঙৰে হয় যথেষ্ট। এইটো ইফালে ৰাস্তা, তো ৰাস্তাৰে মানে দেখা পায়। তো ইয়াতে যিখিনি ধৰ কাৰ্য কৰা হৈছে, সাধাৰণ মানে ইটা বালি সেনেকুৱাকৈ নহয়। এইটো এটা বিশেষ ধৰণৰ মেটেৰিয়েল ইউজ কৰি, মানে মেইনলি বোকা, চূণ, কণীৰ যিটো বাকলি আছে সেইটো মিক্স কৰি কিনে ইয়াৰ ৱালবোৰ বনোৱা হৈছিল। তো ইয়াৰে কিছু অংশ মানে চৰকাৰে অলপ ভাল দেখা কৰিছে, কিছু অংশ ক্ষয় গৈছে সেইটো, বা একেটা হিচাপত ৰাখিবৰ কাৰণে চৰকাৰে মানে কিছু আকৌ মেৰামতি কৰিছে এইবিলাক। তো ফাইনেলি কিতাপ পঢ়া ৰংঘৰ আজি চুই দিলোঁ। মানে সময়টো বঢ়িয়া হৈছে, এতিয়া সূৰ্যটো অস্ত যাবতো হৈছে। মাজতে দুপৰীয়া ভাগত মানে কি আজি ৰ'দটো অকণমান হেৰি কৰিছিল, পাতল কৰিছিল, ডাৱৰীয়া হৈছিল বতৰটো। এতিয়া ধুনীয়া সূৰ্যটো মানে ডুব যাবৰ টাইম হৈছে। তো বতৰটো এতিয়া ঠিকে আছে, আৰু দুই এটা জেগাত যাম বাৰু, যিখিনি মানে এইখিনি সময়ৰ ভিতৰত কেৰি কৰিব পাৰোঁ। এইটো ইয়াৰ মানে যিখন ছাল ৰুফ, তো এইটো ওপৰত এনেকৈ উঠিব পাৰি। তো এনেকৈ ওপৰত উঠি ৰজা মহাৰজাবিলাকে যিটো ফিল্ডত হৈ থকা ম'হ যুঁজ আছিল সেইটো উপভোগ কৰিছিল, ম'হ যুঁজটো বিহুৰ সময়ত। তো ওপৰৰ পৰা এনেকৈ দেখি তো এইবিলাক আগতে অ'পেন আছিল, এতিয়া মানে সুৰক্ষাৰ কাৰণে এই গ্ৰিলবিলাক লগাই দিয়া হৈছে। সুন্দৰ। তো এইটো ৱাক এৰিয়া, ইয়াত ইচ্ছা গ'লে বহি কিনে সৌন্দৰ্যটো উপভোগ কৰিব পাৰে। তো লাহেকৈ আৰু বিদায় ল'ম ইয়াৰ পৰা। তো ৰংঘৰ ফাইনেলি চোৱা হ'ল। তো এতিয়া আমি বেলেগ এটা ডেষ্টিনেশ্যন গৈ আছোঁ, তো চাই থাকক ভিডিঅ'টো। তো এইবাৰ এটা বেলেগ ঠাইত আহি পাইছোঁ। তো এইটো গোলাঘৰ, গোলাঘৰৰ ঠিক ওচৰতে এইটো তলাতল ঘৰ। ৰংঘৰতকৈ ইয়াত অলপ মানুহ বেছি, তো ইয়াতে টিকেট কাটিব লাগিব। তো এইটো বৰটোপ। তো ইয়াতে অলপ যিটো পে'মেণ্ট মেথড, টিকেট মেথডটো অকণমান টাইম লাগিল। তো এইটো হ'ল তলাতল ঘৰ।
আছে এই ৰাস্তাটো একদম তো এইটো মানে বনোৱাৰ মেইন বৃহত্তটো আছিল কি ইয়াতে একচুৱেলি যিবিলাক আহোম ৰজা মহাৰজা আছিল ইয়াতে আছিল তাৰোপৰি ইয়াতে যিবিলাক সৈন্য আছিল ইয়াতে সিহঁত আছিল মিলিটাৰী আছিল মানে মিলিটাৰী বেছ এইটো এটা বনোৱা হৈছিল মানে মিলিটাৰী বেছত তাৰোপৰি আহোম ৰাজত্বৰ যিখিনি শাসন সম্পৰ্কীয় যিবিলাক কাৰুকাৰ্য ইয়াৰ পৰা মানে পৰিচালিত হৈছিল তো মেইনলি ইয়াৰ পৰা মানে কণ্ট্ৰল হৈছিল আৰু গোটেই আহোম সাম্ৰাজ্যখন ইয়াৰ পৰা কণ্ট্ৰল হৈছিল তো শুনামতে এটা মানে ৰাস্তা আছে যিটো ইয়াৰ তলে গৈ কিনে একদম কাৰেংঘৰ ল'ব পাৰি হয়তো সেইটো এতিয়া বন্ধ কৰি দিছে চাগে এতিয়া হয়তো সাধাৰণ মানুহবিলাকে নোৱাৰে সেই ৰাস্তাটোৰে গৈ কিনে কাৰেংঘৰত ওলাব তলাতল ঘৰৰ মাজেদি চাইকেল দেখি দিছিল আৰু বাপৰে তো ভাবক এই সময়ত এটা সময়ত ইপিনে ৰজা মহাৰজা খোজকাঢ়ি আছিল ৰাজকুমাৰী চব এইবিলাক খোজকাঢ়িছিল সৈন্য সামন্তবিলাক ইপিনে খোজকাঢ়িছিল ভাবক আমি যদি কিবা কাম যদি অতীতলৈ যাব পাৰোঁ তেতিয়াহ'লে দেখা পাম যে এই ঠাইত সৈন্য সামন্তবিলাক বা ৰজা মহাৰজাবিলাক চলাচল কৰি আছে তো এইখিনি অলপ ভয়ানক দেখিছে এনেও গধূলি সময় হৈছে তো জ্বলাই যাব লাগিব তো উই আৰ এণ্টাৰিং দ্য ঘোষ্ট এৰিয়া ওপৰৰ পৰা চাওঁচোন এনেকুৱা দেই সেইবিলাক আছে চাব লাগিব মই মানে টেনশ্যন ফ্ৰী থকা মানুহ বহুত টেনশ্যন আছে তাতে হাতে নেদাওঁ তো ভবাতকৈ মানে বহুত ডাঙৰ এইটো এটা এইটো পিছফালটো এইটো হ'ল বিষ্ণুদৌল তো অলপ গধূলিকৈ আহিলোঁ এইটো চাবৰ কাৰণে তো ভ্লগত ইমান ভালকৈ দেখা পোৱা যোৱা নাই
কাষতে এইটো কি এইটো জয়সাগৰ পুখুৰী চাগে হয় না নে নহয় হয় নে নহয় নাজানো যাওঁতে সুধি যাম হয় নে নহয় এতিয়া পুখুৰী বুলি চাই যাম আৰু তো এইটো মানে ভবাতকৈ বহুত ডাঙৰ তো আজিকালিৰ যিবিলাক মিস্ত্ৰী আছে এইবিলাকে হয়তো এনেকুৱা ধৰণৰ বনাব খুবেই কঠিন হ'ব আৰু তাৰোপৰি এইবোৰ মানে কি ইটা বা বালি দি বনোৱা নহয় মানে এতিয়া মন্দিৰটো মানে হেৰি নাই ইয়াতে পূজা চূজা নকৰে আৰু তো ৰাতি ইয়াতে থাকিলোঁ এতিয়া প্ৰায় যাবলৈ ওলাইছোঁ ভেকচিন পূৰা ৰেডি তো বাকী যিখিনি চাবলৈ স্থান আছে কাৰেংঘৰো যোৱা হোৱা নাই তো তালৈকো যাম আৰু কেইটামান মন্দিৰ আছে সেইকেইটাও যাম বাৰু আৰু যদি আজি মানে সোনকালে চোৱা থাকিব ৰাতিলৈ ইয়াতে মানে ঠাইবিলাক বিশেষ বেলেগ একো নহয় আমাৰ যিবিলাক ঠাই তেনেকুৱা দেখি তো সেইটো মানে আৰু বেছি ইয়াতে থকা নহ'ব তো এইটোৱে কাৰেংঘৰ এতিয়া আমি গেট পাছ লৈ এণ্ট্ৰি কৰিম তো শুনামতে যিটো তলাতল ঘৰ আছে তাৰ পৰা মানে ভিতৰুৱাকৈ এটা ৰাস্তা আছে সুৰংগ টাইপ যিটোৰ মাজেদি যিটোৰ জৰিয়তে আহি কিনে এই কাৰেংঘৰ মানে উপস্থিত হ'ব পাৰি এইটো কিবা এটা আছিল আৰু সেই সময়ত আহোম ৰাজত্বৰ সময়ত সেইটো টিকট চিষ্টেমটো মানে বহুত দেৰি কৰে মানে আজিকালি টিকট চিষ্টেম নহয় আৰু ডাইৰেক্টলি গভৰ্ণমেণ্টক পে' কৰিব লাগে ইউজিং QR কোড অলপ টাইম কনজিউমিং হয় প্ৰচেছটো তো ফাইনেলি এইটো হ'ল কাৰেংঘৰ তো তলাতল ঘৰৰ নিচিনা হয় একে প্ৰচেছ তো এইবাৰ মানে ওপৰৰ ফালে যাই চাওঁ কি আছে এইটো পিছফালটো তো এইটো বিশেষ একো নহয় মানে এই যে তলাতল ঘৰটো আমি দেখিছিলোঁ সেইটো যেনেকৈ সৈন্য সামন্তৰ কাৰণে বা যিবিলাক ৰজা মহাৰজা আছিল সেইবিলাকৰ ফেমিলি থকাৰ কাৰণে বনাইছিল একজেক্টলি এইটো ঠিক তেনেকুৱাই মানে ৰজা মহাৰজা বা যিবিলাক সৈন্য আছিল মেইনলি এডমিনিষ্ট্ৰেটিভ চেণ্টাৰ হিচাপে মানে শাসনৰ যিটো চেণ্টাৰ আৰু কেন্দ্ৰ হিচাপে এইটো ইউজ কৰা হৈছিল ইয়াতে ৰজাৰ ফেমিলিবিলাকো আছিল এইটো বনাইছিল আহোমৰ এজন ৰজা চুক্ৰুমফাই যাৰ নামটো আমি জানো জেনেৰেলি ৰুদ্ৰসিংহ বুলি তেখেতে 1698 চনত মানে বনাইছিল এইটো আজিৰ পৰা প্ৰায় 327 বছৰ হ'ল তো 327 বছৰ পুৰণি অৰ্থাৎ 3 শতকৰ আগৰ এইটো সৃষ্টি তো এবাৰ চুই দিওঁ ইয়াত বহুত স্মৃতি জড়িত আছে বহুত স্মৃতি ইয়াৰে বাকী যিবিলাক ঠাই আছে বিশেষ একো বেলেগ নহয় মানে তো অসমৰ আনবোৰ ঠাইৰ নিচিনা সেই একেই খালি যিটো মানে মেইন লোকেশ্যন ধৰ কাৰেংঘৰ তলাতল ঘৰ মেইন লোকেশ্যনটোৰ পাছত অকণমান মানে কিবা এটা পাৰ্থক্য দেখা পোৱা যায় যেতিয়া মানে এইবিলাক হিষ্টৰিকেল প্লেচটো মানে পোৱা যায় আৰু তো ইয়াতে চাহ অকণমান খাই লওক মানে ৰাতিপুৱাৰ পৰা একো খোৱাই নাই তো ইয়াতে পুৰি চব্জি অকণ খাই লওক লগত চাহ থাকিব
তো এতিয়া পুৰি চব্জি খাই ল'লোঁ, অকণমান মানে পেটটো জাম মৰিছে। তো চৰাইদেউ মৈদাম পালোঁ। এইটো চৰাইদেউ মৈদামলৈ যোৱা এটা সৰু ৰাস্তা। ৱেলকাম টু চৰাইদেউ মৈদাম। ননাৰ গ'ল ন, এইটো টিকট ঘৰ। এতিয়া টিকটটো কাটিব গৈ আছোঁ। এইটো চৰাইদেউ মৈদাম, ভিতৰত সোমোৱা নাই তেওঁ, টিকটটো কালেক্ট কৰিব গৈ আছোঁ। টিকট এটাত 5 টকাকৈ, তো 2টা টিকট লোৱা আছোঁ এতিয়া। তো টিকট 2টা লৈ ল'লোঁ, মোৰ লগৰজনৰ এটা লৈ ল'লোঁ। বেছি দাম নহয়, বাকী তাতকৈ ইয়াতকৈ কমাই পাইছোঁ 5 টকা। মানে বাকী যিকেইটা গৈছোঁ চবতে 20 টকাকৈ আছিল। চৰাইদেউ মৈদামৰ যিটো ক্ষেত্ৰ আছে সেইটো ওপৰৰ পৰা এনেকুৱা দেখি। তো এতিয়া টিকট লৈ ভিতৰত যাব ওলাইছোঁ। তো ফাইনেলি উই এণ্টাৰ্ড এট দ্য মৈদাম। এইটোত উঠিব পাৰি, এইটোত আহি কিনে উঠি আছোঁ। মানে মেইন যিকেইটা তাতে গৈ আছোঁ। এই সেইফালেও আছে কিবা কিবি, কোনফালে কি আছে আকৌ গম নাপাওঁ। হয়তো পহতকৈ ক্ষেত্ৰখন ডাঙৰ হ'ব। মই একদম সৰু জেগাত থকা বুলি ভাবিছিলোঁ, কিন্তু এৰিয়াটো মানে সৰু নহয়, বহুখিনি ডাঙৰ আছে। এই সেইটো ফালে এনেকৈ যাব লাগিব, ইফালেও চাগে আছে। কিন্তু অকণমান হয়তো সময় লাগিব চাগে ঠাইখিনি কৰোঁতে, গতিকে ব্লগটো চাই থাকক, গোটেইখিনিয়ে দেখুওৱা আছোঁ। এই লৌহ নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পশ্চিম পাৰৰ পৰা 25/4/2000 তাৰিখে উদ্ধাৰ কৰা হয় আৰু শিৱসাগৰ নগৰৰ দিখৌ নদীৰ 29/4/2000 তাৰিখে চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানলৈ অনা হয়। এই নাওখন দীঘলে 8.91 মিটাৰ, বহলে 1.25 মিটাৰ আৰু 0.62 মিটাৰ দা। তো বাকীখিনি পঢ়ি চাব। তো এইখনে সেই নাওখন 1900 শতিকাতে মানে পোৱা আৰু এইটো উঠি কিনে এইটো প্ৰথম পালোঁ মৈদাম। তো যোৱা বছৰ এই মৈদামখন ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইউনেস্কোৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে। এইবিলাক মানে এই যিবিলাক মৈদাম আছে এইবিলাক আহোমসকলৰ পিৰামিড বুলি কোৱা হয়। এইবিলাকৰ বৃহত্বটো জানেই চবেই, যে ইয়াত যিবিলাক ৰজা মহাৰজা বা বিশেষ পদস্থ ব্যক্তিসকল আহোম সাম্ৰাজ্যৰ, সিহঁতক মানে সমাধিস্থ কৰা হৈছিল, মানে কবৰস্থান আৰু এইবিলাক। আৰু এইবিলাক মেইনলি থাই সম্প্ৰদায়ৰ লোক আছিল নেকি, মই সিমানটো বাৰু নাজানো। চীনা থাই সম্প্ৰদায়ৰ ব্যক্তি আছিল এইবিলাক। তো এইবিলাক উঠিব নাপায় যিহেতু এইবিলাক সমাধিস্থল। তো যিবিলাক ব্যক্তিয়ে জানে আৰু বুজি পায় সিহঁতে নিশ্চয় নুঠে এইবিলাকত। তো টোটেল এই মৈদাম 31টা উদ্ধাৰ কৰা হৈছে শিৱসাগৰ জিলাত। সঁচাকৈ অদ্ভুত দৃশ্যটো, মানে বাকীকেইটাতকৈ মানে এইটো মোৰ আহি মানে বেছি ভাল লাগিছে, কিবা এটা বেলেগ অনুভৱ পোৱা গৈছে। ইয়াত কিছুমান সৰু আছে, কিছুমান ডাঙৰ আছে, হয়তো চাইজৰ ওপৰত ডিপেণ্ড কৰি গম পোৱা যায় যে কোনজন ব্যক্তি কিমান গুৰুত্বপূৰ্ণ আছিল সাম্ৰাজ্যখনৰ কাৰণে, বা কোনজন বেছি উচ্চপদস্থ ব্যক্তি আছিল।
তো এইটো ভুলো হ'ব পাৰে নাজানো, কিন্তু চাইজবিলাক মানে চববিলাক একে নহয়, কিছুমান সৰু কিছুমান ডাঙৰ, এনেকৈ অভাৰঅল টোটেল 31টা পোৱা গৈছে। তো বাকীকেইটাৰ ভিতৰত এইটো অলপ ক্লিন যেন লাগিছে, এইটো মানে সকলোতকৈ ডাঙৰ চাগে। তো সাধাৰণতে আমি কিতাপত এইটোৱে দেখি থাকোঁ, তো ভিতৰত সোমাব পাৰি চাগে। তো এবাৰ সোমাই দিওঁ। খুব অন্ধকাৰ কিন্তু ভয় লাগে। এইটো ক্ল'জ এৰিয়া, মানে কোনো ৰাস্তা নাই। তো এইটো ফালে আৰু যাব নোৱাৰি, আগলৈও কিবা কিবি আছে, মৈদামে মেবি সিফালে পাহাৰ আছে। তো ইয়াৰ পৰা আৰু বঠিছোঁ আৰু এনেকৈ ৰাউণ্ডটো মাৰি চাম এতিয়া। ফ্ৰিজিং গ্ৰীণ এটা আছে দেখোন ন? এইটো এতিয়া হ'ব অলপ ঠাণ্ডা লাগে। ইমানটো বেলেগত নাপায় বিচাৰিলে। বেলেগত নাপায়, বেলেগত ভাঙি যায় নেকি? এইটো ফ্ৰিজিং আছে নেকি? তো নৰ্মাল গালি বেয়া দেই, এলকহল নহয় মানে এইটো, মানে খাই ভাল লাগিছে। এতিয়া মই আৰু এটা লৈছোঁ, আৰু মানে দুটা লৈছোঁ, ঘৰত এটা লৈ যায় মানে বেলেগত পোৱা নাযায়, সেইকাৰণে লৈ লৈছোঁ। তো এইটো দিখৈ নদী। ধাবাখন ধুনীয়া লোকেশ্যনত আছে, সাগৰী নাই একদম ৰাস্তাৰ কাষত, পথাৰৰ মাজত। তো খোৱা লোৱা হৈ গ'ল, এতিয়া আৰু যাব ওলাইছোঁ। তো এইটোৱে শিৱসাগৰৰ লাষ্ট ক্লিপ। নেক্সট ব্লগত লগ পাই আছোঁ। অ'কে।